ফাইনেলি কলেজে আহি গ'ল নটিচ বাবু আঁচনিৰ ফৰ্ম বিতৰণিক লৈ। এইখন নটিচ হ'ল ৰহা কলেজৰ, যিটো আছে নগাঁও ডিষ্ট্ৰিক্টত, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজ হয়। সিহঁতৰ ফৰ্ম দিব 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰী তাৰিখলৈকে ৰাতিপুৱা 11 বজাৰ পৰা দিনৰ 2 বজালৈকে ফৰ্ম দিব। যিসমূহ ছাত্ৰ সেই কলেজৰ হয় সিহঁতে কলেজত গৈ ফৰ্মসমূহ কালেক্ট কৰিব পাৰিব। আৰু ফৰ্ম জমা দিয়াৰ তাৰিখ আপোনালোকে চাব পাৰে যে ইয়াত দিছে 16 জানুৱাৰী। আপোনালোকৰ যদি এনেকুৱা নটিচ আহিছে কিমান তাৰিখে ফৰ্ম দিব সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু কি নথিপত্ৰ আপোনালোকৰ কলেজে বিচাৰিছে সেইটো কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো ইয়াত কি বিচাৰিছে আপোনালোকক দেখুৱাই দিওঁ। ইনকাম চাৰ্টিফিকেট নতুবা ৰেচন কাৰ্ড, য'ত আপোনাৰ পেৰেণ্টছৰ নাম আছে বা আপোনাৰ নামো থাকিব পাৰে। দ্বিতীয়তে এডমিশ্যন ৰিচিপ্ট, তৃতীয়তে এডমিট কাৰ্ড, ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিট কাৰ্ড বিচাৰিছে। চতুৰ্থতে বেংক পাছবুক ফাৰ্ষ্ট পেজখন জেৰক্স কৰি দিব লাগিব। আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড নতুবা PRC। কিছুমান কলেজত শুনিব পোৱা মতে সিহঁতৰ PRC বিচাৰিছে। আপোনালোকৰ কি বিচাৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু লগতে লিখি দিছে যে কোন ছাত্ৰই এই আঁচনি নাপায়। যদি ছাত্ৰজন অসমৰ বাসিন্দা নহয় আৰু পৰিয়ালৰ এনুৱেল ইনকাম অৰ্থাৎ বাৰ্ষিক আয় যদি 4 লাখতকৈ বেছি হয় তেনে ক্ষেত্ৰত সেই ছাত্ৰজনে এই আঁচনি নাপায়। দ্বিতীয়তে কৈছে ছাত্ৰজন যদি বিবাহিতা হয়, ছাত্ৰজন যদি বিয়া কৰা হয় তেনে ক্ষেত্ৰত কিন্তু এই আঁচনি নাপায়। 3 নম্বৰত কৈছে ছাত্ৰজন যদি ডক্টৰ বাণীকান্ত কাকতিৰ স্কুটি লাভ কৰিছিলে তেনে ক্ষেত্ৰতো কিন্তু সেই ছাত্ৰই এই আঁচনি নাপায়। একেবাৰে শেষত কৈছে এই আঁচনিৰ অধীনত ছাত্ৰসকলে প্ৰতি মাহে 1000কৈ টকা পাব। 10 মাহৰ বাবে লাভ কৰিব, 2 মাহ নিদিয়ে, আপোনালোকক 10 মাহ দিব প্ৰতি বছৰে। আপোনালোকৰ কলেজতো যদি নটিচ আহিছে কি ডকুমেণ্টছ বিচাৰিছে, ফৰ্ম কেতিয়া দিব, সেইকেইটা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।